পহিলা বহাগ আৰু পহিলা বহাগৰ দিনটোত আচলতে গোলাঘাটৰ যি আঠখেলীয়া নামঘৰ আছে এই আঠখেলীয়া নামঘৰত আচলতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ভকত বৈষ্ণৱসকলে শৰাই নৈবেদ্য আগবঢ়াই সেৱা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আৰু মই প্ৰথমতে সতীৰ্থগৰাকীৰ জৰিয়তে ইয়াৰ আঠখেলীয়া নামঘৰ পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। যিহেতু আজি পহিলা বহাগ আৰু অসমীয়া নতুন বছৰৰ আজি প্ৰথমটো দিন, সেই উপলক্ষে আচলতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে আৰু ভকত বৈষ্ণৱসকল আহিছে আৰু এনেদৰে সেৱা গ্ৰহণ কৰি আচলতে বছৰটোৰ বাবে মংগল কামনা কৰি তেখেতসকলে মনোকামনা পূৰ্ণৰ বাবে আহিছে। মই মোৰ সৈতে এগৰাকী কি ক'ব আচলতে আজি পহিলা বহাগ আজি বহাগৰ 1 তাৰিখ হয়। আজি 1 তাৰিখত মানে আমাৰ অসমীয়া সমাজৰ আৰু এই আঠখেলীয়া নামঘৰত আহি পেলাই তেওঁলোকে শৰাই সঁফুৰা দি ভগৱন্তৰ চৰণৰ বছৰটোৰ কাৰণে তেওঁলোকে কুশল মংগল হ'বৰ কাৰণে সকলোৱে আহি ইয়াতে শৰাই দিয়েহি। গতিকে বহুত ইয়াতে ভাল এটা পৰিৱেশ হয়, সকলো ভক্তপ্ৰাণ ৰাইজ ইয়াতে সমবেত হয় আৰু ভালো লাগে। লগতে আৰু তেওঁলোকে বছৰটোৰ কাৰণে গোটেই শৰাই সৎকাৰ দি ইয়াতে মানে তেওঁলোকে কুশল মংগল কামনা কৰি ভগৱন্তৰ চৰণৰ এভাগ শৰাই দি পেলাই চাকি বন্তি দি তেওঁলোকে ইয়াতে উৎসৰ্গা কৰি পেলাই শান্তিৰে থকাৰ কাৰণে, সম্প্ৰীতিৰে থকাৰ কাৰণে চিন্তা চৰ্চা কৰে। ধন্যবাদ। কোন ঠাইৰ পৰা আহিছে? মই গমাৰিৰ পৰা আহিছোঁ। প্ৰতি বছৰে আহোঁ, এইবছৰো তেনেকৈ ঠিক আহিলোঁ আৰু ঠিক প্ৰায় সকলোকে চিনাকি মানুহ ইয়াতে পাইছোঁ, তেওঁলোক আহে আৰু প্ৰতি বছৰ আহে, ভাল লাগে, ধুনীয়া। আপুনি চাকি শৰাই বন্তি শৰাই দিছোঁ আৰু প্ৰতি বছৰে আমি এনেকৈ দিওঁ বহাগৰ প্ৰথম দিনা। আজি যথেষ্ট সমাগম হৈছে আৰু ভক্তবান ৰাইজ আহিছে আৰু প্ৰতি বছৰে দেখিছোঁ ভক্তবান ৰাইজৰ সমাগমটো বৃদ্ধি হৈছে। ঠিক আছে। হয়, আচলতে এয়া যি আঠখেলীয়া নামঘৰ পৰিৱেশ দেখুৱাইছোঁ আমি, এনেদৰে আচলতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱসকল আহিছে। আপোনাৰ কাষলৈ আহিছোঁ, কি ক'ব আজি আপুনি? আজি আমাৰ অসমীয়া নতুন বৰ্ষৰ প্ৰথম আৰম্ভণিৰ দিনটোতে আমি আহি ইয়াত শৰাই অৰ্চন কৰিলোঁ আৰু সেৱা ভাগি নিবেদন কৰিলোঁ যাতে গোটেই বৰ্ষটো যাতে ভালে পাৰ হওক, ইয়াকে আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আচলতে এনেদৰে আঠখেলীয়া নামঘৰত ৰাজ্যৰ বিভিন্ন মই ভিতৰৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম। এনেদৰে আচলতে যি গোলাঘাটৰ যি আঠখেলীয়া নামঘৰ আছে, এই আঠখেলীয়া নামঘৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱসকলে আহি ভিৰ কৰা পৰিলক্ষিত হৈছে, শৰাই নৈবেদ্য আগবঢ়াইছে। বছৰটোৰ আচলতে কুশল মংগল কামনা কৰি তেখেতসকলে সেৱা ধৰা পৰিলক্ষিত হৈছে। মই পোনে ND24 দৰ্শকসকলক দেখুৱাইছোঁ। এনেদৰে আচলতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা পুৱাৰে পৰা ভকত বৈষ্ণৱসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।